বহুতৰে মনত এটা প্ৰশ্ন যে আমি সাবস্ক্ৰাইব কিয় কৰিব লাগে সাবস্ক্ৰাইব কৰাৰ ফলত আপোনাৰ তিনিটা লাভ হ'ব ধৰি লওক আপুনি কাৰোবাৰ পেজত গৈ কমেন্ট কৰিছে কমেন্ট কৰাৰ লগে লগে কোনোবা আকৌ 100টা ফুল দিয়া কোনোবা এজনে কমেন্ট কৰিছে সেই কমেন্টৰ ওপৰত চক কৰিব যদি আপুনি সাবস্ক্ৰাইব কৰা থাকে আৰু তেতিয়া আপোনাৰ মোস্ট ৰিলেভেন্টত আপোনাৰ পোষ্টটো শো কৰিব এইটো আপোনাৰ লাভ আৰু মোস্ট ৰিলেভেন্টত যেতিয়া আপোনাৰ পোষ্টটো শো কৰিব প্ৰতিজন মানুহে আপোনাক লাভ ৰিয়েক্ট কৰিব আপোনাৰ এংগেজমেন্টটো বাঢ়ি যাব এইটো এক নম্বৰ দুই নম্বৰ যেতিয়া আপুনি কাৰোবাৰ লাইভ অনুষ্ঠানত যাব বা লাইভ অনুষ্ঠান আপুনি এটেন্ড কৰিব এটেন্ড কৰাৰ লগে লগে আপুনি যেতিয়া পোষ্ট কৰিব বা আপুনি কমেন্ট কৰিব কমেন্ট কৰাৰ লগে লগে আপোনাৰ পোষ্টটো হাইলাইট হৈ যাব এইটো আপোনাৰ দুই নম্বৰ হয় তিন নম্বৰ আপোনাৰ এডভান্টেজটো হ'ল যেতিয়া যাক আপুনি সাবস্ক্ৰাইব কৰিব তেখেতে যেতিয়া আপোনাৰ যিকোনো পোষ্ট কৰিব যিকোনো ভিডিও দিব দিয়াৰ লগে লগে প্ৰথমতে আপোনাৰ ওচৰলৈকে বা আপোনাৰ পেজলৈকে আহিব এই ভিডিও বা এই পোষ্ট আপোনাৰ পেজলৈকে আহিব তেতিয়া আপুনি জাস্ট নাওতে আপুনি কমেন্টটো কৰিব পাৰিব আৰু জানে আপুনি জাস্ট নাওত কমেন্ট কৰিলে আপোনাৰ কি কি উপকাৰ হয় সেইখিনি নিশ্চয় আপোনালোকে জানে তো আপোনাক ক'ব নালাগে তো এইকেইটা আপোনালোকৰ সাবস্ক্ৰাইব কৰিলে উপকাৰ হ'ব বহুতে প্ৰশ্ন কৰিছিল যে মেটা ভেৰিফাই কিয় কৰিব লাগে মেটা ভেৰিফাই কৰিলে আপুনি আপোনাৰ নামৰ কাষত এটা গ্ৰীন টিক লাগিব এইটো কাৰণে কৰিব লাগে এটা বহুতে প্ৰশ্ন কৰিব যে এই গ্ৰীন টিকটো লগাৰ কাৰণে কি মেটা ভেৰিফাই কৰিম নেকি মই কম অৱশ্যে আপুনি এই মেটা ভেৰিফাইটো কৰিব লাগে এই মেটা ভেৰিফাইটো যদি কৰিলে যেটো আপুনি ফেসবুকত কাম কৰি আছে আপোনাৰ বিভিন্ন ধৰণৰ প্ৰবলেম হয় বা বিভিন্ন প্ৰবলেমৰ কাৰণে আপুনি আনৰ ওচৰত চাপিব লাগে বা কুৱেশ্যন কৰিব লাগে যদি আপোনাৰ মেটা ভেৰিফাই কৰা থাকে তেতিয়া আপুনি ডাইৰেক্ট মেটাৰ লগত কথা পাতিব পাৰে আৰু আপোনাৰ প্ৰবলেমটো সলিউশন কৰি ল'ব পাৰে নিজে কৰি ল'ব পাৰে এটো কৰিব পাৰে আৰু দুই নম্বৰতে আপোনাৰ আইডিটো সুৰক্ষিত থাকিব আৰু আপুনি বুজিব পাৰিব যে দেখিব পাৰিব বা যদি কাৰোবাৰ গ্ৰীন লগা থাকে তা আইডিটো ফেক নহয় সেইটো আপুনি বুজিব পাৰিব বা আপোনাকো কোনোবাই বুজিব পাৰিব এই প্ৰসেসত যদি আপুনি কাম কৰে তেতিয়া আপোনাৰ মেজিকৰ দৰে ফলোৱাৰ বাঢ়িব আপুনি যাৰ পোষ্টত যাব তেও আপুনি তিনিটা ৰিপ্লাই কমেন্ট কৰিব আৰু 10-15 জনক আপুনি ৰিঅ্যাকশন দি আহিব তাৰ পিছত আপুনি চুপচাপ বহি থাকিব তাৰ পিছত কি হয় আপুনি মেজিক দেখা পাব তাৰ পিছত আপুনি কমেন্ট বক্সত আহি ক'বলৈ নাপাহৰিব যদি কাৰো গুড মৰ্নিং বা গুড নাইট পোষ্ট আপুনি দুপৰীয়া পাইছে আপুনি গুড আফটাৰনুন লিখি দিছে নেকি বাৰু এনেকুৱা আপুনি একদমই নকৰিব আপুনি সদায় মানে ক্যাপশন ৰিলেটেড আপুনি কমেন্ট কৰিব আপুনি যেটো আমি গঠনমূলক কমেন্ট বুলি কওঁ আপুনি যদি গুড আফটাৰনুন পোষ্ট আপুনি গুড ইভিনিংত পাইছে তেতিয়া আপুনি গুড আফটাৰনুন লিখি দিব